আত্মসমৰ্পণকাৰী আলফা নেতা দৃষ্টি ৰাজখোৱা এবাৰ বিজেপিলৈ আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব দৃষ্টি ৰাজখোৱা এই মুহূৰ্তৰ অন্য এটা বিগ ব্ৰেকিং অধিবক্তা মানস শৰণীয়ায়ো যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এই যোগদান কাৰ্যসূচীৰ আয়োজন কৰা হ'ব আমি ইতিমধ্যে উল্লেখ কৰিছো আত্মসমৰ্পণকাৰী আলফা নেতা দৃষ্টি ৰাজখোৱা এবাৰ বিজেপিলৈ আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব দৃষ্টি ৰাজখোৱাই অধিবক্তা মানস শৰণীয়ায়ো যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী আজি সম্পন্ন কৰা হ'ব আমি ইতিমধ্যে উল্লেখ কৰিছো দৃষ্টি ৰাজখোৱাই অতি শীঘ্ৰে যেহেতু ভাৰতীয় জনতা পাৰ্টিত যোগদানৰ কথা ইতিমধ্যে বিভিন্ন মহলত এতিয়া চৰ্চা হৈ পৰিছিলে আৰু তেনেতে অতি সোনকালে আত্মসমৰ্পণ কৰা দৃষ্টি ৰাজখোৱাই আজিৰ দিনটোতে ভাৰতীয় জনতা পাৰ্টিত আজি যোগদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আজি যোগদান কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিব মানস শৰণীয়াও আছে অৱশ্যে এই তালিকাত তেওঁ আজিৰ দিনটোতে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব বুলি আমি ইতিমধ্যে খবৰ লাভ কৰিছো অধিবক্তা আছিলে তেওঁ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিতেই যেহেতু দুয়োগৰাকীয়ে আজি যোগদান কৰিব আমাৰ জ্যেষ্ঠ সাংবাদিক মাধৱ দাস আছে ফোন লাইনত আমি তেওঁৰ সৈতে সংযোগ স্থাপন কৰিছো মাধৱ দাস ইতিমধ্যে এই খবৰ আমি লাভ কৰিছো অধিবক্তা মানস শৰণীয়া আৰু লগতে আত্মসমৰ্পণকাৰী আলফা নেতা দৃষ্টি ৰাজখোৱা বিজেপিলৈ আৰু আজিৰ দিনটোতে হয়তো যোগদান হ'ব পাৰে কিছু বিশদ তথ্য আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম মাধৱ দৃষ্টি ৰাজখোৱাই বিজেপি যোগদান কৰিব বুলি পূৰ্বতে বহুতো এনেকুৱা খবৰ ওলাইছিল কিন্তু শেষ মুহূৰ্তত সেই খবৰ বাস্তৱায়িত হোৱা নাছিল কিন্তু আজি যিখিনি খবৰ সেই খবৰ মতে আলফা নেতাজনে আজি বিজেপিত যোগদান কৰিব আৰু প্ৰায় দিনৰ 12ৰ পৰা 1 বজাৰ ভিতৰত পাঁচেই ভৱনত এই যোগদান কাৰ্যসূচী আছে তাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়াই বিজেপি যোগদান কৰাৰ কথা আৰু মানস শৰণীয়াই ইতিমধ্যে স্পষ্ট কৰিছে যে তেওঁ বিজেপি যোগদান কৰিব আৰু এই যোগদান কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব আৰু তাৰ লগতে বিজেপিৰ যিসকল জ্যেষ্ঠ নেতা সেইসকল নেতা উপস্থিত থাকিব গুৰুত্বপূৰ্ণ কথাটো হৈছে দৃষ্টি ৰাজখোৱাই বিজেপি যোগদান কৰাৰ এই গোটেই বিষয়টো এটা অতি গুৰুত্বপূৰ্ণ খবৰ কাৰণ আলফাৰ বহুকেইজন শীৰ্ষ নেতা ইতিমধ্যে বিজেপি যোগদান কৰাৰ খবৰ ওলাই আছিল আৰু 2026 চনৰ নিৰ্বাচনত বহুকেইটা সমষ্টিৰ পৰা আলফাৰ বহুকেইজন আত্মসমৰ্পণকাৰী বা প্ৰাক্তন আলফাই বিজেপি যোগদান কৰিব পাৰে আৰু দৃষ্টি ৰাজখোৱাই বিজেপি যোগদান কৰাৰ পিছত তাৰ পিছত বাকীসকল আলফা নেতায়ো হয়তো বিজেপিলৈ আহিব পাৰে যেহেতু বিজেপিয়ে 2026 নিৰ্বাচনী যুঁজখনৰ কাৰণে বিভিন্ন ৰণকৌশল প্ৰস্তুত কৰিছে আৰু তেওঁলোকে যিকোনো প্ৰকাৰে 2026 নিৰ্বাচনটো জয় হোৱাৰ সম্ভাৱনা দেখিছে এনে অৱস্থাত আলফাৰ লগতো বৰ্তমান চৰকাৰখনে এটা ভাল সম্পৰ্ক বজাই ৰাখিছে বিশেষকৈ যাতে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মজিয়ালৈ আনিব পাৰি তাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত বহুতো গুৰুত্বপূৰ্ণ মন্তব্য কৰি আহিছে আৰু পৰেশ বৰুৱাৰ সম্পৰ্কে আজিলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ বেয়া মন্তব্য কৰা নাই এনে অৱস্থাত এই প্ৰাক্তন আলফা নেতাজনে বিজেপি যোগদান কৰাৰ পিছত পৰৱৰ্তী সময়ত হয়তো আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাকো আগন্তুক সময়ছোৱাত আলোচনালৈ লৈ আনিব পাৰি নেকি সেই বিষয়ে হয়তো গুৰুত্বপূৰ্ণ চৰ্চা লাভ কৰিব পাৰে কিন্তু যিয়ে নহওক দৃষ্টি ৰাজখোৱাই বিজেপি যোগদান কৰাৰ যিটো খবৰ সেই খবৰটো অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আৰু এতিয়ালৈকে বিজেপিৰ ফালৰ পৰা সেইটো আনুষ্ঠানিকভাৱে আমাক জনোৱা হোৱা নাই যদিও যিখিনি আমি খবৰ লাভ কৰিছোঁ আজি 1 বজাৰ ভিতৰত দুইজনে বিশেষকৈ আলফাৰ যিজন প্ৰাক্তন আলফা দৃষ্টি ৰাজখোৱা তাৰ লগতে অধিবক্তা মানস শৰণীয়াই যোগদান কৰিব আৰু অধিবক্তা মানস শৰণীয়াই কুৰেশ্বৰ সমষ্টিৰ পৰা বিধায়কৰ কাৰণে তেওঁ চিট বিচৰা বুলি আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ আৰু তেওঁ দলৰ ফালৰ পৰা তেওঁক যোগদান কৰিবলৈ কোৱা হৈছে আৰু সেয়েহে তেওঁ আজি যোগদান কৰিব আৰু যোগদান কৰাৰ পিছত পৰৱৰ্তী সময়ত বিজেপিয়ে হাতত কেনেকুৱা ধৰণৰ কাৰ্যপন্থা লয় সেয়া আমি পৰৱৰ্তী সময়ত গম পাম কিন্তু বিটিআৰ নিৰ্বাচনৰ কেন্দ্ৰ কৰিও মানস শৰণীয়াৰ যোগদানে বিজেপিক এক
শক্তি দিব কাৰণ মানস শৰণীয়াৰ ঘৰ কুৰেশ্বৰত আৰু এনে অৱস্থাত তেওঁ যদি বিজেপিত যোগদান কৰে তেনেহ'লে কুৰেশ্বৰ সমষ্টিত বিশেষকৈ সেই অঞ্চলটোত বিজেপিৰ শক্তি কিছু বৃদ্ধি পাব। যিয়ে নহওক এই দুজন নেতাই আজি বিজেপিত যোগদান কৰাৰ লগতে আৰু বহুকেইজন আন নেতাক যোগদান কৰাৰ কথা, কিন্তু দুয়োটা কথাত বিজেপিয়ে নিজৰ হাত শক্তিশালী কৰাৰ বাবে এই ধৰণৰ পন্থা লৈছে আৰু 2026 চনত তেওঁলোকে যিকোনো প্ৰকাৰে যাতে নিৰ্বাচনত জয়লাভ কৰিব পাৰে আৰু পুনৰ এবাৰ চৰকাৰ গঠন কৰিব পাৰে তাৰে এক ৰণকৌশল বিজেপিয়ে প্ৰস্তুত কৰিছে। হত্যা হয় মাধৱ দাস, আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ছোৱাত আমি আপোনাৰ ওচৰলৈ পুনৰবাৰ যাম।